স্বাগতম জনাইছো আপোনালোকক এছাৰে কি নতুন নিয়ম ওলাইছে আৰু আপোনালোকক কৈছে যে কোন সকলৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব আৰু কোন কোন নথিপত্ৰ লাগিব আপোনালোকক এটো জেড দেখাই দিয়া হ'ব আৰু ভোটাৰ তালিকাৰ নতুন খচৰা কোনে কোনে পাব কোনে কোনে নাপায় আৰু ফৰ্ম 6 7 8 কি হয় আপোনালোকক এটো জেড এটো ভিডিঅ'ৰ মাধ্যমত দেখাই দিম বন্ধু-বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ হেকৰলৈ চাই থাকিব আৰু মোৰ চেনেলত যদি নতুন হৈ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ফেলে বেল আইকনটো বজাই দিব নতুন নতুন ভিডিঅ' আপডেট পাব কাৰণে ভিডিঅ'টো লাইক কৰি ফেলে এটা শেয়াৰ কৰি দিয়ক বলক তেনেহলে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে ইয়াতে দেখা পাইছে যে আপোনালোকৰ সন্মুখত দেখাই দিছে বন্ধু-বান্ধৱীসকলে ইয়াতে ধুনীয়াকৈ লিখি দিছে যে বিশেষ সংশোধনী 2026 ইয়াতে কৈছে যে বিশেষ সংশোধনী আপোনালোকৰ যদি ভোটাৰ তালিকা এছআৰত মানে আপোনালোকৰ সংশোধনৰ কাৰণে এছআৰটো আৰম্ভ হৈছে কাৰণ এছআৰটো কাটি দিয়া ফলে এছআৰ আৰম্ভ দিছে আমাৰ অসমত এইটো কাৰণে কাৰণ বহুত মানুহৰ নাম চামবিলাক ভুল হৈ আছে এছআৰ দিলে কিন্তু বহুত মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি গ'ল হয় সেই কাৰণে কিন্তু এছআৰ আৰম্ভ দিছে কাৰণ অসমত আগতে এনআৰচি লেভেল হলস্থুল হৈ আছিল সেই কাৰণে এছআৰ এতিয়া নেদে আৰু এছআৰ হে দিছে ঠিক আছে তাৰপিছত ইয়াতে দেখা হৈছে অসম ৰাজ্য ভোটাৰ তালিকাৰ বিশেষ সংশোধনী গুৰুত্বপূৰ্ণ তালিকা বন্ধু-বান্ধৱীসকলে ইয়াতে কৈছে যে অসমৰ ৰাজ্য ভোটাৰ তালিকা বিশেষ সংশোধনী গুৰুত্বপূৰ্ণ তালিকা বুলি কওঁতে আপোনালোকক তলত যিবিলাক তালিকা দিছে সেইবিলাক তাৰমানে গুৰুত্বপূৰ্ণ আপোনালোকে ভালকৈ চাব দিছে এইবিলাক তালিকাবিলাক আপোনালোকে ধুনীয়াকৈ ভালকৈ চাব পাৰে তাৰপিছত ইয়াতে কৈছে বন্ধু-বান্ধৱীসকল আপোনালোকে দেখা পাইছে ইয়াতে কৈছে যে খচৰা ভোটাৰ তালিকাৰ প্ৰকাশ 27/12/2025 তাৰিখে শনিবাৰে ইয়াতে কৈছে যে খচৰা যেটো নেকি খচৰা মানে আপোনালোকৰ ভোটাৰ তালিকা এটো প্ৰকাশ পাব আপোনাৰ 27/12 মানে ডিসেম্বৰ 27 তাৰিখে আপোনালোকৰ খচৰা এখন দিয়া হ'ব তাৰপিছতে কৈছে যে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ইয়াতে কিন্তু ধুনীয়াকৈ সময় দিছে আপোনালোকৰ যদি কিবা ভুল থাকে এছআৰত যদি আপোনালোকে তাৰপিছত ইয়াতে কিন্তু আপোনালোকৰ দাবী কৰিব পাৰিব ধুনীয়াকৈ ইয়াতে আপোনালোকৰ সময়টো দি দিছে আপোনালোকৰ সীমাবন্ধী দি দিছে আপোনালোকক দেখা পাইছে ইয়াতে কৈছে যে 27/12/2025 শনিবাৰৰ পৰা আপোনালোকৰ 22/1/2026 বৃহস্পতিবাৰলৈকে বন্ধু-বান্ধৱীসকল তাৰপিছত ইয়াতে কৈছে যে আপোনালোকে চাই পাইছে এইটো ভোটাৰ তালিকাত মই কিন্তু চিন দি দিছোঁ বন্ধু-বান্ধৱীসকল ধুনীয়াকৈ আপোনালোকে এবাৰ চাই লওক তাৰপিছত ইয়াতে কৈছে আপোনালোকে কি কৈছে বিশেষ প্ৰচাৰৰ দিন আপোনালোকৰ যেটো থেকে প্ৰচাৰ হ'ব হেতু দিন ইয়াতে কিন্তু দি দিছে আপোনালোকৰ তাৰিখবিলাক ইয়াতে ধুনীয়াকৈ দি দিছে 3/1/2026 4/1/2026 আৰু 10/1/2026 11/1/2026 বন্ধু-বান্ধৱীসকল তাৰপিছতে তলতে কিন্তু ইয়াতে ধুনীয়াকৈ কৈছে যে আপোনালোকে ইয়াতে দেখা পাইছে তলতে কিন্তু কৈছে ভোটাৰ তালিকা চূড়ান্ত প্ৰকাশ ইয়াতে এইটোৱে কৈছে যে আপোনালোকৰ যেটো নেকি ভোটাৰ তালিকা 10/12/2026 অৰ্থাৎ ফেব্ৰুৱাৰী 10 তাৰিখে মঙ্গলবাৰে যেটো ভোটাৰ তালিকা নেকি ওলাব হেতুৰ পিছত আৰু আপোনালোকৰ মানে এছআৰৰ ভোটাৰ তালিকা আৰু নোলায় এছআৰত যিবিলাক মানুহৰ মৃত্যু ব্যক্তিৰ নাম কাটি ফালে আৰু যিবিলাক মানুহৰ নাম থাকি উঠি যেটো নেকি আপোনালোকৰ এছআৰৰ ভোটাৰ তালিকাৰ নাম দিব আপোনালোকৰ 10 ফেব্ৰুৱাৰীতে দিব আপোনালোকৰ বন্ধু-বান্ধৱীসকল হেতুৱে আপোনালোকৰ লাষ্ট হয় এছআৰৰ কাৰণে তাৰপিছত আৰু এছআৰৰ ভোটাৰ তালিকা নেদে বুজি পাইছে নিশ্চয় আপোনালোকে তাৰপিছতে ইয়াতে কৈছে যে দাবী আৰু আপত্তি সময়ছোৱাত নাগৰিকলে তলত দিয়া প্ৰমাণপত্ৰসমূহ ব্যৱহাৰ কৰিব পাৰিব ইয়াতে কৈছে যে আপোনালোকৰ দাবী কৰিব কাৰণে ইয়াতে ফৰ্ম আছে 3টা 6 আৰু 7 আপোনালোকৰ 8 তিনটা ফৰ্ম ব্যৱহাৰ কৰি আপোনালোকে ধুনীয়াকৈ দাবী কৰিব পাৰিব ইয়াতে 1 নম্বৰতে কৈছে যে আপোনালোকক ফৰ্ম নম্বৰ 6 1 নম্বৰত এতে কৈছে যে এগৰাকী নতুন ভোটাৰ হিচাপে ভোটাৰ তালিকা নাম অন্তৰ্ভুক্ত কৰাৰ দাবীৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে তথাপিতো তাৰমানে নতুন ভোটাৰ হিচাপত মানে আপোনালোকৰ যেটো নেকি নতুন ভোট উঠাব আপোনালোকৰ ফৰ্ম 6 ব্যৱহাৰ কৰিব লাগিব ফৰ্ম 6 ৰ বাহিৰে আপোনালোকে বেলেগ একো ব্যৱহাৰ কৰিব নোৱাৰিব তাৰপিছতে কৈছে যে নিজৰ আধাৰ কাৰ্ডটো আপোনালোকে দিব লাগিব আধাৰ কাৰ্ড নেদিলে কিন্তু আপোনালোকৰ ভোটাৰ তালিকাত নাম নউঠে তাৰপিছতে ইয়াতে কৈছে যে ধুনীয়াকৈ ইয়াতে দেখাই দিছে ফৰ্ম নম্বৰ 7 ফৰ্ম নম্বৰ 7 হল বৰ্তমান ভোটাৰ তালিকাত প্ৰকাশিত নাম অন্তৰ্ভুক্ত কৰা আপত্তি বা কোনো নাম কৰ্তন কৰাৰ বাবে আবেদন ফৰ্ম নম্বৰ 7 টো হৈছে আপোনালোকৰ যদি ভোটাৰ তালিকাত নাম আছে
কিবা অলপ ভুল হৈ আছে হেতুত আপোনালোকে সংশোধন কৰিব পাৰিব বা 7 ব্যৱহাৰ কৰি আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ ভোটাৰ তালিকাৰ পৰা যদি নাম কাটিছে আপোনালোকে এটোত আপত্তি কৰিব পাৰিব তাৰ পিছতে ইয়াতে চাক ধুনিয়াকে আৰু এটা বক্স দিয়া আছে এটো হল ফৰ্ম নম্বৰ 8 ইয়াতে কৈছে যে বাসস্থান স্থানৰ সমষ্টিৰ ভিতৰত বা বাহিৰত সংশোধনী অন্তৰ্ভুক্ত উপনীতি ভোটাৰ পৰিচয় পত্ৰ সলনি কৰা আৰু বিদ্যুৎৰ অৱস্থা চিহ্নিত কৰা বাবে আবেদনকাৰী স্পষ্ট এই প্ৰমাণপত্ৰ নিজৰ আধাৰ নম্বৰ প্ৰদান কৰিব পাৰে ইয়াতে ধুনিয়াকৈ কৈছে যে আপোনালোকৰ 8 নম্বৰ ফৰ্মটো এটো কাৰণত আপোনালোকে ইউজ কৰিব লাগিব আপোনালোকৰ ভোট যেটো সমষ্টিত আছে হেতু সমষ্টি যদি আপোনালোকে বাসস্থান হিচাপে আছে বা নাই বেলেগ সমষ্টি যদি আছে আপোনালোকে ভোটটো কাটি ফেলে আপোনালোকে বা নাম সংশোধনী কৰিব কাৰণে আপোনালোকে 8 নম্বৰ ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব বা আপোনালোকে এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ ভোটটো কাটি লওয়াৰ কাৰণে আপোনালোকৰ ফৰ্ম 8 নম্বৰ ব্যৱহাৰ কৰিব লাগিব আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া 8 নম্বৰ ফৰ্মটো কি হয় আৰু 6 নম্বৰটো আপোনালোকক কৈ দিলো 7 টো কৈ দিলো আপোনালোকে নিশ্চয় বুজি পাইছে তাৰ পিছতে ইয়াতে কৈছে যে আপিলৰ অনুক্ৰম আপোনালোকে আপিল কৰা নিৰ্ধাৰিত নিয়ম আৰু কাৰো ওচৰত আপোনালোকৰ আপিল কৰিব লাগিব এটো দি দিছে তাৰ পিছতে আপোনালোকে তলতে ইয়াতে দেখা পাইছে যে নিৰ্বাচনী প্ৰক্ৰিয়া বিষয়া EROৰ সিদ্ধান্ত আপোনালোকে কৈছে EROৰ সিদ্ধান্ত তাৰ পিছতে যদি সন্তুষ্ট নহয় আপোনালোকে তাৰ পিছতে ইয়াতে আপোনালোকে ধুনিয়া কৈছে যে প্ৰথম আপিল জিলা দণ্ডিৰ ওচৰত আপোনালোকে প্ৰথম আপিল কৰিব পাৰিব জিলা দণ্ডিৰ ওচৰত তাৰ পিছত আপোনালোকে দ্বিতীয় আপিল কৰিব পাৰিব আপোনালোকে বহুত আপিল দিয়া আছে তাৰ পিছতে ইয়াতে কৈছে যে সকলো যোগ্য নাগৰিকৰ ঘৰে ঘৰে পৰীক্ষণ সময়ত ভোট পৰ্যায় বিষয়া ধৰি সমন্ত নিৰ্বাচনী ব্যৱস্থাটোৰ লগত সহযোগিতা আগবঢ়াবলৈ আৰু এখন শুদ্ধ ভোটাৰ তালিকা চিহ্নিত কৰিবলৈ নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত দাবী উত্তৰ আপত্তি দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে আপোনালোকক এটো এটা সময় দি দিছে তাৰ পিছতে আপোনালোকে অধিক জানিবৰ কাৰণে আপোনালোকে এটা ওয়েবসাইটৰ লিংক দিছে তাতে আপোনালোকে ক্লিক কৰি যাব পাৰে আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে কাৰকাৰ ভোটাৰ তালিকাৰ পৰা নাম কাটিব আৰু কাৰকাৰ ভোটাৰ তালিকাত নাম থাকিব চূড়ান্ত যেটো নেকি আপোনালোক খসৰ ল'ব হেতু খসৰ কাৰকাৰ নাম আহিব আপোনালোকে নিশ্চয় এতিয়া বুজি পাইছে মাত্ৰ মৃত্যু ব্যক্তিৰহে ভোটাৰ তালিকাৰ পৰা নাম কাটিব আন কাৰো নাম নাকাটে আপোনালোকে নিশ্চয় এতিয়া নিৰ্বাচনত থাকিব পাৰে বন্ধু-বান্ধৱীসকল আৰু মোৰ চেনেলটো যদি আপোনালোকে এতিয়া যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ আপডেট পাব কাৰণে আৰু ভিডিঅটো চাই যদি ভাল লাগিছে প্লিজ লাইক কৰিবলৈ শ্বেয়াৰ কৰি দিয়ক আৰু আপোনালোকে ভিডিঅ যদি বুজি পাত কিবা অসুবিধা হৈছে প্লিজ কমেন্ট বক্সত জনাই দিব প্লিজ নিশ্চয় আপোনালোকক সহায় কৰা হ'ব আৰু আমাৰ অসমত 22 নৱেম্বৰৰ পৰা এছআৰ অলৰেডি আৰম্ভ হৈছে এতিয়া কিন্তু বহুত ঠাইত কিন্তু এছআৰৰ মানুহ যাৱা নাই আপোনালোকে যদি ডকুমেন্টছ কি লাগিব যদি নাজানে আপোনালোকে কমেন্ট বক্সত জনাব কোন নাজানে আপোনালোকক নিশ্চয় জনাই দিয়া হ'ব আপোনালোকে ডকুমেন্টছখিনি ৰেডি কৰি ৰাখিব যাতে বিএলও সকলে ঘৰতে গলে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় আৰু এটা কথা আপোনালোকে এতিয়া নিশ্চয় খণ্ড ঢুকিছে যে ফৰ্ম 6 7 8 এইবিলাক আপোনালোকে কত পাব এটো ফৰ্ম আপোনালোকৰ একচুয়ালি ভোটাৰ যেটো নেকি মেন ওয়েবসাইটত তাতে থাকে আপোনালোকে তাৰ পৰা হেতু ফৰ্মটো ফিলআপ কৰি হ'লে আপোনালোকে অনলাইন কৰিব লাগিব অনলাইনতে ফিলআপ কৰিব লাগিব এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে আৰু এতিয়া এইবিলাক লৈ আপোনালোকে টেনচন কৰিব নালাগে আজি ভিডিঅ'টো ইমান এনে বহুত দীঘলীয়া হৈছে বন্ধু-বান্ধৱীসকল আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছো ওকে বাই